ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ড বিটিআৰৰ ভৈৰৱকুণ্ড সমষ্টিত যিহেতু এটা গোবিন্দ বসুমতাৰী ডেপুটি চিফ উপমুখ্য কাৰ্যবাহী সদস্য বিৰোধীয়ে আলোচনা কৰি আছে ভৈৰৱকুণ্ডত কোনো ধৰণৰ উন্নয়ন হোৱা নাই। ভৈৰৱকুণ্ডৰ ৰাইজৰ মনৰ কথা আমি জানিব বিচাৰিম। ইয়াত আচলতে উন্নয়ন হৈছে নহয়? আপোনালোকে BPF চৰকাৰো পাইছে, UPPL চৰকাৰ দিনত উন্নয়ন হৈছে? উন্নয়ন বহুত হৈছে। গোবিন্দ ছাৰৰ কাৰ্যকালত আমাক বহুত উন্নতি হৈছে। আমাৰ যিবোৰ অসুবিধা আছিলে তেতিয়া BPR সময়ত, যেতিয়া ৰিয়ন দৈমাৰী ইয়াতে বিধায়ক আছিলে, তেতিয়া আমাৰ আমি ইয়াতে বসবাস কৰা 60-70 বছৰ আমাৰ ককা আইতা ইয়াতে মৰি গ'ল। আমি ইয়াতে বসবাস কৰিছিলোঁ। ইয়াতে ৰাস্তা ঘাট, পানী, দলং পদূলি একো মানে সুবিধা নাছিলে তেতিয়া, যেতিয়া ৰিয়ন দৈমাৰীৰ সময়ত আছিলে, মানে BPR সময়ত ক'ব লাগিব। আৰু যেতিয়াৰ পৰা UPPL চৰকাৰ আহিছে আৰু লগতে গোবিন্দ ছাৰ ডেপুটি চিফ হ'ল, ইয়াৰ আমাৰ ওচৰৰে গাঁৱৰে হয় ছাৰটো। আৰু সেই ছাৰটো আমি নিজে মাতি কিনি আনিছোঁ, আনি কিনি ইলেকশ্যন খেলা আগতে আহি কিনি ইয়াতে চাই চিতি কৰিলে কেনেকুৱা অসুবিধা আছে, আহি কিনি চালে। তাৰপিছত চোৱাৰ আগত আমাৰ ইয়াতে আপোনাৰ মই কৈ দিওঁ, আমি একদম ভূটান বৰ্ডাৰ ওচৰত আমি বহা এখন আমি ৰাইজ, কচুবিল আমাৰ গাঁও হয়। আৰু ইয়াতে আমাৰ পানীৰ অসুবিধা আছিলে, দলঙৰ অসুবিধা, ৰাস্তাৰ অসুবিধা আৰু বিভিন্ন অসুবিধাবিলাক, গড়খনীয়া অসুবিধাবিলাক এতিয়াও চলি আছে। কিন্তু এতিয়া গোবিন্দ ছাৰ যেতিয়া আমাৰ বিধায়ক হ'ল বা ডেপুটি চিফ হ'ল, তেতিয়াৰ পৰা আমাৰ ইয়াতে দুটা RCC দলং মেক্সিমাম 5-6 কৰোৰ টাকাৰ এনে আমি বুজা মতে দলং দুখন আহিলে, ৰাস্তা আহিলে। আমাৰ চেন গ্ৰেভেলিং ৰাস্তা এতিয়াৰ কাম চলি আছে, মেক্সিমাম 1 কৰোৰ টাকাৰ এইটো চলি আছে। লগতে আমাৰ JJM পানীৰ যোনটো অসুবিধা আছিলে এইটো আহিছে। তাৰপিছত আমাৰ কাচ্চা হাউচবিলাক মেক্সিমাম চবেই পাইছে এতিয়া, আৰু লেট্ৰিন বাথৰুম, তাৰপিছত অৰুণোদয় আঁচনি, গোটাই যিবোৰ সমস্যা আছিলে এইবোৰ সমস্যা আমাৰ এই 3-4 বছৰ ভিতৰতে সমাধান হ'ল। ছ'চিয়েল মিডিয়াত প্ৰচাৰ হৈ আছে গোবিন্দ বসুমতাৰীৰ সমষ্টিত কোনো ধৰণৰ উন্নয়ন নাই, ছ'চিয়েল মিডিয়াত প্ৰচাৰ হৈছে। আপোনালোকে উন্নয়ন ক'ত দেখা পালে? কেনেকুৱা ধৰণৰ উন্নয়ন হৈছে? আমাৰ ফালেতো যথেষ্ট উন্নয়ন হ'লে এতিয়া, বাকী ফালে আমি দেখা মতে উন্নয়ন হৈয়ে আছে। বাকী বিৰোধী দলে কি কৈছে বা BPF কি কৈছে আমি নাজানো, কিন্তু আমাৰ গাঁওবাসী আমি কওঁ যে আমাৰ পৰা ফুল আমাৰ মতলব উন্নত হ'ল। আৰু আহি থকা ইলেকশ্যন আহি আছে, নিৰ্বাচন আহি আছে, আপোনালোকে ভোট কাক দিব? UPPLক দিব লাগিব, অৱশ্যে UPPLক দিব লাগিব, আমাৰ গোবিন্দ ছাৰক দিব লাগিব। কিয়নো তেখেতে কাম কৰিছে। আমি ওচৰৰ তাৰ বুলি আমি চিনি পোৱা বুলি আমাক তেখেতক কিবা কৰা নাই। তাৰ কামৰ ওপৰত নিৰ্ভৰ কৰি আমি সময়তে আমি তেখেতক ভোট দিওঁ। আপোনালোকে UPPLক গোবিন্দ বসুমতাৰীক কিয় ভোট দিব? নমস্কাৰ ছাৰ, মোৰ নাম ধনবাদৰ। কিন্তু আমি আমাৰ মতে যি দুখ আছিল এই দুখবোৰ গ'ল। এতিয়া আমাৰ ইমান যিকোনো বিৰোধী দল কৈ থকা কথাটো এইটো সঁচা নহয়। আমাৰ চবৰ পৰা দুৰ্গম ক্ষেত্ৰ আছিল, এইকেইটা দুখবোৰ গ'ল। যিজনে আমাৰ আগতে কৈ গ'ল তেখেতে কোৱা মতে সঠিক এইটো সঁচা হয়। এতিয়া আমাৰ ইয়াতে অলপমান মানে বস্তুকেইটা চবেই হৈ গ'ল, এতিয়া 4 বছৰ ভিতৰতে হৈ গ'ল। এতিয়া আমাৰ তেনেকুৱা বিৰোধী দলৰ কোৱা মতে আমি এইটো হেৰি নকৰোঁ। আৰু আহি থকা দিনবোৰত যি ইলেকশ্যন আহি আছে এইটো আমি সঁচাকৈ ছাৰ লগতে আমি কথা দিছোঁ, আৰু এইটো কথা মানে সলনি হৈ নাযায়। দলে কৰে সেই দলকে আমি ভোট দিম। কিন্তু আমাৰ ইমান অসুবিধা, পানীৰ অসুবিধা আছিল, পানীৰ সমস্যাও এতিয়া আমি সুবিধা পাম বুলি বহুত আশা কৰি আছোঁ। আৰু ৰাস্তা ঘাটত দুইফালে এতিয়া দলং হ'ল, আমাৰ স্কুল যোৱা ল'ৰা ছোৱালী ইমান কষ্টকে স্কুল যাব নোৱাৰিছিল। গৰ্ভৱতী মহিলা এতিয়া কিবা ঝলুঙাত লোৱা আছিল, আগতে ইমান কষ্ট আছিল। আমাৰ পানীৰ কাৰণে টাইফয়েড বহুত বেমাৰ আজাৰ, আমাৰ টাইফয়েড মেলেৰিয়া এইটোৱে আছে পানীৰ সমস্যাৰ কাৰণে। এতিয়াতো আমি ভাবি আছোঁ যে ভাল ৰাস্তা খোজকাঢ়িব পাৰিম আৰু পানীৰ সুবিধা, ভাল পানী খাব পাৰিম বুলি আশা কৰি আছোঁ। ধন্যবাদ। আৰু 4.5 বছৰ UPPL বেছি, কাৰ বেছি উন্নয়ন দেখা পাইছে? উন্নয়নটো আমি UPPLৰ সময়তে পাইছোঁ। আপোনাক মই আগতে কৈছোঁ যে আমাৰ যিখিনি সমস্যা আছিলে মেক্সিমাম পূৰণ হৈ গ'ল। ইমান ডাঙৰ ডাঙৰ সমস্যা আগৰ ৰিয়ন দৈমাৰীৰ সময়ত যেনেকুৱা আমি ইমান তাৰ অফিচত আমি বাস্তৱিক কথাটো আপোনাক নিউজৰ জৰিয়তে মই ক'ব বিচাৰোঁ। আমি কিমান গৈছিলোঁ ইয়াতে, যিমান মানুহ আছে মোৰ পৰা চবৰ বয়সীয়া আছে। মোৰ ককা আইতা ইয়াত ডাঙৰ মই জন্ম ইয়াতে হ'লোঁ, মৰি গ'ল। আমি ইমান গৈছোঁ। আমি তেতিয়াৰ সময়ত গাড়ী বাইক অসুবিধা আছিলে। আমি গাড়ী ভাড়া কৰি তাৰ অফিচত গৈ কিনি, এইটো সঁচা কথা হয়, মই নিজে গৈছোঁ। মই তেতিয়া পঢ়া শুনা কৰি আছিলোঁ। তেতিয়াৰ সময়ত গৈ কিনি অফিচত গৈ আমি ছাৰ এনেকুৱা হৈছে বুলি আমি তাক আমাৰ বিপদখিনি যে অসুবিধাবিলাক কৈছিলোঁ, হ'ব বুলি তেনেকুৱা
কথা দি কিন্তু তাৰ যিমান বছৰ বহিকে মই জানামতে সি দুবাৰমান মন্ত্ৰী পদ পালে আমি বহুত গুৱাহাটী মাৰিলো কিন্তু আমাৰ অসুবিধাবোৰ পূৰণ কৰিবলৈ নোৱাৰিলে ইয়াৰ আগতে আপোনালোকে ভয় আৰু শংকাত আছিল আজি আৰু সেই ভয় শংকাত থাকিব লগা হৈছে নেকি এইটো সত্য কথা হয় ভয়ৰ কথা আছিলে আগত আছিলে এনেকুৱা পৰিস্থিতি আছিলে যিকোনো আমি সন্ধিয়া সময়ত বাহিৰে ওলাবলৈ ভয় লাগিছিলে তেনেকুৱা এটা সময় আছিলে তেতিয়া কিন্তু যেতিয়াৰ পৰা গোবিন্দ ছাৰ বা UPPL চৰকাৰ আহিছে BTR তাৰ পৰা শান্তিময় পৰিৱেশ আহিছে আৰু আমাক লাগি আছে আগতো এনেকৈ যা বুলি এই সময়ত বহুত কষ্ট কৰি জীয়াই থাকিব লাগিছিল তেওঁলোকৰ পৰা মনৰ কথা কম UPPL চৰকাৰ অহাৰ পিছত কাৰ দিনৰ চৰকাৰ তেওঁলোকৰ উন্নয়ন হৈছে এই বিষয়ে তেওঁলোকে কি ক'ব পোনপটীয়াকৈ আমি জানিব বিচাৰোঁ আপোনালোকে যদি BPF চৰকাৰো পাইছে UPPL চৰকাৰো পাইছে কাৰ দিনত আপোনালোকে উন্নয়ন দেখা পাইছে বা শান্তিৰে জীয়াই থাকিব পাৰিছে আমি UPPL চৰকাৰ অহাৰ পৰা আমি শান্তিৰে জীয়াই থাকিছো আৰু আমি উন্নতি দেখা পাইছো আৰু আমাৰ গাঁৱতো উন্নতি আহিছে আগতে যিটো ভয় আৰু শংকাত জীয়াই থাকিব লাগিছিল সেই ভয় আৰু শংকা এতিয়া আছে এতিয়া নাই আমাৰ যেতিয়াৰ পৰা UPPL চৰকাৰ আহিছে আমি এতিয়া ভয়ত জীয়াই থাকিব পৰা নাই আপোনালোকৰ কি উন্নয়ন হৈছে গাঁৱত আমাৰ ৰাস্তা আহিছে পানীৰ যোগান হৈছে আৰু লগতে এইটো মন্দিৰৰ বাউণ্ডাৰী দিছে আৰু পাছেও আমি আশা কৰো এই মন্দিৰখিনি যেনে তেনে বনাই দিব পাৰে নেকি এনেকে বুলি আশা কৰিছো আৰু BPF 4.5 বছৰ UPPL কাৰ দিনত উন্নয়ন হৈছে আমি এতিয়া UPPL চৰকাৰ অহাৰ পৰা আমি শান্তিও পাইছো আৰু ডেভেলপটো হৈছে আমাৰ গাঁওখনত শান্তিও হৈছে বিৰোধীয়ে কৈ আছে UPPL তাত কোনো ধৰণৰ উন্নয়ন হোৱা নাই হৈছে এতিয়া আমাৰ গাঁৱত হলে হৈছে আমাৰ গাঁৱত বহুতো উন্নত কৰি গৈ আছে আৰু লাহে লাহে কৰিছে আৰু আশা কৰো আৰু কৰে বুলি আমি UPPL চৰকাৰকে দিম বহুত এতিয়া সুবিধাটো ভাল হ'ল যেতিয়া আমাৰ আগত BPF চৰকাৰ আছিল তেতিয়া সময় প্ৰকৃত কথাটো মই ক'ব বিচাৰো এতিয়া আগত যেনেকুৱা সমস্যা আছিলে এই সমস্যাটো এতিয়া দূৰ হৈ গ'ল গোবিন্দ চন্দ্ৰ বসুমতাৰী যেতিয়া পৰা ডেপুটি চিফ হ'ল বা UPPL চৰকাৰ লাগে তেতিয়াৰ পৰা এই জায়গাটো আমাৰ বাকী মই ক'বলৈ নাযাওঁ বাকীবোৰ কেনেকৈ হৈছে কি ভালেই হৈছে কিন্তু আমাৰ ফালে আমাৰ যোনটো গাঁও আছে যোন ভূটান বৰ্ডাৰৰ ওচৰত আমি বহিছোঁ বসবাস কৰিছোঁ আমাৰ কচবিল গাঁও এখন ভিতৰুৱা গাঁও এই গাঁওটো বহুত এতিয়া ছাৰৰ নেতৃত্বত খোৱা পানীৰ সুবিধা হ'ল ৰাস্তা পদূলি হ'ল দলঙৰ সুবিধাও বনিলে তাৰপিছত বহুত এখন সুবিধাবোৰ আমি পালোঁ 3-4টা বিষয়ত আমি যথেষ্ট সুখী আছোঁ ছ'চিয়েল মিডিয়াৰ সঘনাই এটা আলোচনা হৈছে গোবিন্দ বসুমতাৰী কোনো ধৰণৰ উন্নয়ন কৰা নাই ৰাইজে অহাবাৰ গোবিন্দ বসুমতাৰীক ভোট নিদিয়ে এনেকুৱা ধৰণৰ কথাবিলাক ওলাই আছে কথাটো সত্যতা আছে নেকি সত্য মানে এই কথাটো মই মানি নলওঁ কিয়নো উন্নতি নোহোৱা বুলি আমি ক'ব নোৱাৰোঁ উন্নতি নহ'লে মানে আমাৰ ইমান ৰাস্তা পদূলি ডাঙৰ দলং বনিছে সৰু এখন গাঁৱতে ইয়াতে জনসাধাৰণ খুব কম একে মানে ভোটৰ ওপৰত গ'লে মানে ইয়াতে আঁচনিবোৰ নাপালে আচলতে মানে ভোটাৰ ইয়াতে ভোটাৰ চিপো কম আছে আকৌ আপোনালোকে এতিয়া ভয় শংকাত থাকিব লগা হৈছে ভয় শংকাত নাই আগৰ যেনেকুৱা আছিলে সেইবোৰ ভয় শংকাবোৰ এতিয়া দূৰ হৈ গ'ল আমি একেবাৰে শান্তিত আছোঁ ৰাতি আমি 8টালৈকে আমি একদম নিৰ্ভয়ে আমি ঘূৰিব পাৰোঁ এতিয়া আগৰ নিচিনা নাই